Welcome dear teachers and my viewers to my YouTube channel Wahid Math World. I will discuss with you Mathematics for CTET 2026 conducted by CBSE Central Board of Secondary Education. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন মই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে অতি মনোযোগেৰে চাব, নিশ্চয় আপোনালোকৰ এক্সামত সফলতা অৰ্জন কৰিব পাৰিব। চাওক কুৱেশ্যন ইয়াত দিছে CTET 2026 Maths Paper 1 Channel Wahid Math World. Question number 1. The difference between the largest 4-digit number and the smallest 3-digit number is. The difference meaning হল মাইনাস, সাবট্ৰেক্ট কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এতিয়া চাব আপোনালোকে ইয়াত দিছে কি the difference between the largest 4-digit number, মই largest 4-digit number ইয়াত লিখি লওঁ। আপোনালোকে চাব 9999 ইয়াত ডিজিট কেইটা আছে? 4টা আছে, 1 2 3 4 একে 4টা ডিজিট। এটা লাৰ্জেষ্ট 4-digit নাম্বাৰ, এটা 4-digit নাম্বাৰ হৈছে এটা নাম্বাৰ, সেই ডিজিট আছে 4টা। ইয়াত দিছে ডিফাৰেন্সটো স্মলেষ্ট 3-digit নাম্বাৰ, স্মলেষ্ট 3-digit নাম্বাৰ হ'ল এইটো হ'ল স্মলেষ্ট 3-digit নাম্বাৰ। আমি এইটো কি কৰিম? ডিফাৰেন্স কৰিম, তাৰমানে বিয়োগ কৰিম। চাব এইটো 9 পৰা 0 গ'লে 9 থাকে, 9 পৰা 0 গ'লে 9 থাকিব, 9 পৰা 1 গ'লে 8 থাকিব, আৰু ইয়াত 9 থাকিব। চ' 9899 এইটো হ'ব ডিফাৰেন্স। নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে? ইজি, ভেৰি ইজি টু, কিন্তু ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 2 চাওক আপোনালোকে। হোৱাট মাষ্ট বি এডেড টু 8475 to make it the largest 4-digit number? What must be added to 8475 to make it the largest 4-digit number? 4-digit number বনাবলৈ হ'লে আমি এইটো বনাব লাগিব 9999, এটা হ'ব 4-digit number বনাব লাগিব। কিন্তু ইয়াৰ লগত আমি কি এড কৰিব লাগে, কি যোগ কৰিব লাগে, এইটো চাব আপোনালোকে। যোগ কৰাৰ চিষ্টেমটো মই দিছোঁ ইয়াতে 8475। চাব এই 5টো আমি 9 বনাব লাগিব, এই 7 যিটো প্লেছ আছে ইয়াত 9 বনাব লাগিব, ইয়াতে 9 বনাব লাগিব, ইয়াতে 9 বনাব লাগিব। তো ইয়াতে 9 বনাবলৈ হ'লে ইয়াৰ লগত আমি 4 প্লাছ কৰিব লাগিব, ইয়াৰ লগত কি কৰিব লাগিব 2 প্লাছ কৰিব, তেতিয়া 7 and 2 9 হ'ব। ইয়াৰ লগত 4 আছে, 5টো আমি এড কৰিব লাগিব, ইয়াত 8 আছে, এইটোৰ লগত 1 এড কৰিব লাগিব, এইটো আমি এড কৰি দিব লাগিব। চাব আপোনালোকে 9999 হৈ গ'ল। এইটো হ'ব লাৰ্জেষ্ট 4-digit নাম্বাৰ। তো আমি কি এড কৰিলোঁ, কি যোগ কৰিলোঁ? 1524। তো আমাৰ এনচাৰটো কি হ'ব? এইটো হ'ব আমাৰ এনচাৰ 1524। এইটো হ'ব আমাৰ এনচাৰ, এইটো হ'ব এনচাৰ। এইটো আমি এড কৰি দিব লাগিব। নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ? এতিয়া চাব আপোনালোকে এইটো ইজ 7386,038 ডিভিজিবল বাই 11। তাৰমানে এইটো 11ৰে বিভাজ্য হয়নে, বা 11ৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰিনে? নোৱাৰি। সেইটো আমাৰ এটা কুৱেশ্যন হৈছে। নিশ্চয় আপোনালোকে ভালকৈ বুজি পাব এইটো। চাব ইয়াত দিয়া আছে, এইটো মই এটা লিখিম 7386,038 1 2 3 4 5 6 7 1 2 3 4 5 6 7 73860 এটা 3 এটা এই হৈছে, ইয়াত 3 এটা থাকিব 38। চাব আপোনালোকে ইয়াৰ পজিশ্যনবিলাক চাব। এতিয়া আমি বাওঁফালৰ পৰা এইটো কোনটো ডিজিট কোনটো পজিশ্যনত আছে আমি এইটো লিখি ল'ম। এইটো 1 পজিশ্যনত আছে, এইটো 2 পজিশ্যনত আছে, এইটো 3 পজিশ্যনত আছে,
এইটো হ'ল 4 পজিশ্যনত আছে, এইটো হ'ব 5 পজিশ্যনত আছে, এইটো হ'ব 6 আছে, এইটো হ'ব 7 পজিশ্যনত আছে। চাব আপোনালোকে এইটো হ'ল অড নাম্বাৰৰ পজিশ্যন, এইটো অড, এইটো চাব এইটো অড, এইটো অড, এইটো হ'ব অড, এইটো হ'ব অড। তাৰমানে অযুগ্ম সংখ্যাৰ পজিশ্যনত আছে। এইটো হ'ল অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা। এই অযুগ্ম সংখ্যা পজিশ্যনত থকা যিবিলাক অংক আছে বা ডিজিট আছে এইবিলাক আমি যোগ কৰি ল'ম। চাব আপোনালোকে 7 প্লাছ অযুগ্ম সংখ্যাত আছে 8 প্লাছ এইটো 0 আছে প্লাছ 8, এইখিনি আমি অযুগ্ম সংখ্যাৰ পজিশ্যনত আছে। এই আধাটো 16 আৰু 7 23 23 হৈ গ'ল। এতিয়া আমি চাম যুগ্ম আছে, এইটো আছে 3, এইটো যুগ্ম সংখ্যা 3টো আছে, এতিয়া আমি 3 লৈছোঁ প্লাছ এইটো যুগ্ম আছে 6 লৈছোঁ আৰু এইটো আছে কি যুগ্ম 3 লৈছোঁ। এটা আমি যোগ কৰি চাম, এটা হ'ব কি 12 হ'ব। এতিয়া আমি চাম এইটোৰে আমি এইটো কি কৰিম, এইটো বিয়োগ কৰি চাম, এইটো বিয়োগ কৰি চাম কিমান হ'ব। 3 পৰা 2 গ'লে 1, 2 পৰা 1 গ'লে 1, 11 হৈ গ'ল। আমি 11ক আমি 11ৰে ডিভাইড কৰিলে আমাৰ কি হ'ব, একবাৰ যাব। তাৰমানে আমি এই অযুগ্ম সংখ্যাৰ পজিশ্যনত থকা যিবিলাক অংক আছে আমি যোগ কৰিলোঁ আৰু যুগ্ম সংখ্যাৰ পজিশ্যনত থকা অংককেইটা আমি যোগ কৰিলোঁ। যোগ কৰি যদি আমি 11ৰ মাল্টিপুল পাওঁ, 11ৰ যদি গুণিতক পাওঁ বা এই সংখ্যাটো যদি বিয়োগ কৰাৰ পিছত এই সংখ্যাটো যদি 11ৰে সম্পূৰ্ণভাৱে বিভাজ্য হয়, তেনেহ'লে এই গোটেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব। তাৰমানে 11ৰে আমি সম্পূৰ্ণভাৱে ভাগ কৰিব পাৰিম, ডিভিজিবল হ'ব। যদি এই বিয়োগফলটো 0 হয়, তথাপিও সেই সংখ্যাটো আমি 11ৰে ডিভাইড কৰিব পাৰিম বা 11ৰ ডিভিজিবল হ'ব, বিভাজ্য হ'ব। 0 হ'লেও হ'ব আৰু 11ৰ গুণিতক হ'লেও হ'ব, বা এই বিয়োগ কৰাৰ পিছত যিটো সংখ্যা ওলাব সেই সংখ্যা আমি 11ৰে ডিভাইড কৰিব পাৰিলেও হ'ব, 0 হ'লেও হ'ব। নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো। ইয়াৰ পিছত চাব আপোনালোকে, ইফ 34 ইয়াত কিবা এটা সংখ্যা আছে 68 is to be divisible by 9, then the missing digit ইমান নতুন ইয়াত কি বহিব, should be কি হ'ব, ইয়াত কি বহিলে 9ৰে ডিভিজিবল হ'ব বা বিভাজ্য হ'ব। আমি চাম এতিয়া এই সংখ্যাটো 3 প্লাছ 4 প্লাছ ইয়াত কিবা এটা আছে প্লাছ 6 প্লাছ 8 আমি যোগ কৰিলোঁ। তো 8 6 14 আৰু 18 19 21 21 হৈছে, 21 আৰু কিবা এটা আছে তাতে এইটো। এতিয়া আমি চাম এতিয়া 21ক আমি 9ৰে ডিভাইড কৰিম। তাৰমানে এই অংককেইটা যোগ কৰিলে যদি 9ৰে বিভাজ্য হয়, তেনেহ'লে সম্পূৰ্ণ সংখ্যাটোৱে 9ৰে বিভাজ্য হয়, এই ৰুলটো আছে। কিন্তু আমি চাম এতিয়া 21ক 9ৰে বিভাজ্য হ'ব নহ'ব বা কি হয় এইটো চাম। 21 আমি 9ৰে বিভাজ্য কৰিলোঁ, 9ৰে হৰণ কৰিলোঁ, হৰণ কৰি আমি চাম কেইবাৰ যাব, দুবাৰ যাব। 9 to 18 কিমান থাকিব 18, এইটো 11ৰ পৰা 18 গ'লে কিমান থাকে, 18 19 20 21 3 থাকিব, 3 থাকে। 3 থাকিলে ইয়াৰ লগত যদি আমি 6 প্লাছ কৰি দিওঁ তেনেহ'লে 9 হ'ব, তাৰপিছত আৰু একবাৰ যাব। গতিকে ইয়াৰ লগত আমি 6 প্লাছ কৰিলে 9 হ'ব, এই কথা মনত ৰাখিব লাগিব। তেনেহ'লে আমি কি কৰিলোঁ, তাৰমানে 6 ইয়াত প্লাছ কৰিব লাগিব। যদি আমি 21ৰ লগত 6 প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব, 27 হ'ব। আৰু এই 27ক আমি 9ৰে ডিভাইড কৰি চাওঁ, 3 টাইম যাব, 3 × 27,
হৈ গ'ল। গতিকে ইয়াত আমি যদি 6 বহাওঁ তেনেহ'লে কি হ'ব, আমাৰ নাম্বাৰটো হ'ব কি, মিচিং নাম্বাৰ কি হ'ল আমাৰ 6, 3 4 6 6 8, তেতিয়াহে 9ৰে বিভাজ্য হ'ব। গতিকে মিচিং নাম্বাৰ আমাৰ কি ওলাই গ'ল, এনচাৰ 6, এইটো হ'ব কি মিচিং নাম্বাৰ, মিচিং ডিজিট, নাম্বাৰ নহয় ডিজিট, মিচিং ডিজিট আমাৰ কি ওলাব 6। নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব, এটা লাইক দিব, বেছি বেছিকৈ শ্বেয়াৰ কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থ্যাংক ইউ।